গুগল মেপে এতিয়া একমাত্ৰ সাৰথী গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে চিনি নাপায় যোৰহাট সমষ্টিৰ চাৰিকোণ। এয়া আমাৰ ভাষ্য নহয়, এয়া বিধায়ক দিগন্ত কলিতাৰ বাক্য খেল সাংসদ গৌৰৱ গগৈলৈ। লোকসভা নিৰ্বাচনক লৈ চৌদিশে শাসক বিৰোধীৰ বাকযুদ্ধ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰো। পদত্যাগ, যোগদান, কটাক্ষ, সমালোচনা এতিয়া সাধাৰণ কথা হৈ পৰিছে। ইয়াৰ মাজতে যোৰহাট লোকসভা সমষ্টিক লৈ আৰম্ভ হৈছে বিশেষ চৰ্চা। কাৰণ সংসদত বলিষ্ঠ কণ্ঠৰে শাসক পক্ষক প্ৰশ্ন কৰি দেশবাসীৰ চিনাকি হৈ পৰা নেতা গৌৰৱ গগৈ যোৰহাট সমষ্টিৰ বিৰোধী প্ৰাৰ্থী। এফালে শাসক পক্ষৰ ধনবল, জনবল আৰু সমৰ্থন, আনফালে প্ৰয়াত পিতৃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মস্থানৰ পৰা গৌৰৱ গগৈৰ প্ৰতিদ্বন্দ্বিতা। এইবাৰ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰিছে বিধায়ক দিগন্ত কলিতাই। বৰহুলাত অনুষ্ঠিত বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে গৌৰৱ গগৈৰ সন্দৰ্ভত কৈছে এইদৰে। 10টা বছৰ দেউতাকৰ সময়তো MP হৈ আছিল। কোনোদিন তিতাবৰৰ কথা তেওঁ খবৰ নাৰাখিলে। এতিয়া শুনিছোঁ তেওঁ গুগল মেপ চাই তিতাবৰ অঞ্চল আহিব লগা হৈছে। যিজন ব্যক্তিয়ে অন্তৰ আছে নগাঁৱত, অনিচ্ছা সত্ত্বেও তেওঁ আহিছে যোৰহাটত ইলেকশ্যন খেলিব, তাকো গুগল মেপ চাই। বিজেপিৰ নিৰ্বাচনী সভাক বিয়নী মেল বুলি ইটিকিং কৰা গৌৰৱ গগৈলৈ অন্য এক বাক্য খেল পঠিয়াই গাঁৱৰ মহিলাসকলক অপমান কৰা বুলি অভিযোগ তুলিছে বিধায়ক দিগন্ত কলিতাই। গৌৰৱ গগৈ ডাঙৰীয়াই বিয়নী মেল পতা কথাটো যে কৈছে, তাৰমানে বিয়নী মেলটো কি মেল নহয় নেকি? তাৰমানে বিয়নীসকলক তেওঁ ইনচাল্ট কৰিলে। আচলতে তেওঁ বিয়নীৰ আচল কি মিনিং সেইটো তেওঁ নেজানে। তৰুণ গগৈ পুত্ৰ বুলি যোৰহাটবাসীয়ে তেওঁক মৰম কৰিব ঠিকেই, কিন্তু গৌৰৱ গগৈক ভোট নিদিয়ে। এই কথা উল্লেখ কৰিছে বিধায়ক দিগন্ত কলিতাই। অনিচ্ছা সত্ত্বেও তেওঁ আহিছে যোৰহাটত ইলেকশ্যন খেলিব, তাকো গুগল মেপ চাই। এনেকুৱা ব্যক্তিক যোৰহাটৰ ৰাইজে মৰম কৰিব হয়, কিন্তু ভোট নিদিয়ে। আনহাতে দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ সন্দৰ্ভত দিগন্ত কলিতাই কৈছে এইদৰে। মাধৱ ৰাজবংশী ডাঙৰীয়াই মোক বেপাৰী বুলি কৈছে। মইতো বেপাৰী আছিলোৱে। মই এই নমিনেশ্যন দিয়াৰ আগত মোৰ কোম্পানী আছিল, মোৰ আজি মেডিকেল লেবৰেটৰী আছিল, মোৰ আজি PWত মই ক্লাছ 1 কণ্ট্ৰেক্টৰ আছিলোঁ। এইটো কি ভুল কথা? তেওঁৰ দৰে মই কি মাধৱ ৰাজবংশীৰ দৰে কি মই দালালি কৰিব লাগে নেকি? তেওঁতো নাম্বাৰ 1 দালাল। তেওঁ এতিয়া তাতে থাকি দালালি কৰে। এতিয়া যে তেওঁ এতিয়াও দালাল কিয়? এতিয়া যি তেওঁ আজি তেওঁ টিকেট যে পাইছে, সেইটো আমাৰ কৃপাতহে তেওঁ টিকেট পাইছে। আমি কৈছোঁ মাধৱ ৰাজবংশীক টিকেট দিয়ক, কাৰণ দৰং ওদালগুৰিত টিকেটৰ দাবীদাৰ কোনো নাই কংগ্ৰেছৰ। সেইকাৰণে কৈছোঁ মাধৱ ৰাজবংশীক দিয়ক। যি কংগ্ৰেছৰ পইচাকেইটা পাব তাৰে 20% সভাপতিক দিব, 50% তেওঁ খাব। যোনদিনাই পইচা শেষ তেওঁৰো দোকানখন ষ্টপ। মুঠৰ ওপৰত এতিয়া চৌদিশে শাসক বিৰোধীৰ বাকযুদ্ধ। যোৰহাটবাসীয়ে গৌৰৱ গগৈক আদৰি লয় নে নলয়, সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ তিতাবৰ।